নাওবৈচা সমষ্টিৰ এজন কৰ্মদক্ষ যুৱ নেতা সীমান্ত দাস ডাঙৰীয়া তেখেত আজি আহি আমাৰ মাজত উপস্থিত হৈছেহি। তেখেতক আমাৰ নামঘৰৰ তৰফৰ পৰা এখনি গুৰু বস্ত্ৰৰে সম্বৰ্ধনা জনাবৰ বাবে আমাৰ নামঘৰৰ পৰিচালনা সমিতি হিচাপ পৰীক্ষক তথা লখিমপুৰ কমলাবৰীয়া মহাবিদ্যালয়ৰ প্ৰবক্তা শ্ৰী প্ৰভাত শইকীয়া দেৱক মই অনুৰোধ জনাইছোঁ। শোলমাৰী নতুন নামঘৰ হৰি মন্দিৰত উপস্থিত থকা আমাৰ এলডেকে মহাবিদ্যালয়ৰ সন্মানীয় প্ৰবক্তা প্ৰভাত শইকীয়া ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আছে পুতুল শইকীয়া ডাঙৰীয়া প্ৰমুখ্যে কৰি হৰি মন্দিৰৰ লগত জড়িত সন্মানীয় ব্যক্তিসকল, আজি এই অনুষ্ঠানত উপস্থিত থকা এই অঞ্চলৰ আই মাতৃসকল, মহিলাসকল আৰু উপস্থিত ধৰ্মপ্ৰাণ ৰাইজ, আজি আমাক নিমন্ত্ৰণ কৰিলে এই পবিত্ৰ হৰি মন্দিৰত যি 4 বেৰ আছে, এই 4 বেৰ নিৰ্মাণৰ কাম আজিৰ পৰা আৰম্ভ হ'ব আৰু এই 4 বেৰ নিৰ্মাণৰ কাম গাঁৱৰ ৰাইজৰ সহযোগত সকলো ৰাইজ একত্ৰিত হৈ এই হৰি মন্দিৰৰ যিটো 4 বেৰ আছে, এই 4 বেৰ মৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সকলো ৰাইজ একত্ৰিত হৈছে, সকলো ৰাইজ উপস্থিত আছে আৰু ৰাইজৰ সহযোগত সকলোৱে ঐক্যবদ্ধ প্ৰচেষ্টাৰে এই পবিত্ৰ কামভাগি কৰিবৰ কাৰণে আগবাঢ়িছে আৰু আমাকো এই অনুষ্ঠানটোত নিমন্ত্ৰণ কৰি পোৱাৰ কাৰণে মই আমাৰ অধ্যক্ষসকলকো ধন্যবাদ জ্ঞাপন কৰিছো। আৰু খুব কম সময়ৰ ভিতৰত এই অঞ্চলৰ ৰাইজে ইয়াত এটা নতুনকে নামঘৰ ইয়াত প্ৰতিষ্ঠা কৰিছে। এই অনুষ্ঠানটো ইমানখিনি আহি পাইছেহি, সেইটো কেৱল ৰাইজৰ সদিচ্ছাৰ কাৰণে হৈছে। আশা ৰাখিছো খুব সোনকালে ইয়াত 4 বেৰৰ কাম সম্পূৰ্ণ হৈ উঠিব আৰু লগতে এই নামঘৰ ভাগি অতি সোনকালে এটা ধুনীয়া নামঘৰলৈ ৰূপান্তৰিত হ'ব। ৰাইজৰ যিটো ইচ্ছা আছে, ৰাইজৰ যিটো সদিচ্ছা আছে, ৰাইজৰ আন্তৰিকতা আছে আৰু ৰাইজৰ যদি আন্তৰিকতা থাকিব, ৰাইজৰ যদি ইচ্ছা সদিচ্ছা থাকিব, এটা অনুষ্ঠান সুন্দৰভাৱে আগবাঢ়ি যাবলৈ সক্ষম হ'ব। গতিকে নামঘৰ প্ৰতি আমাৰ সকলোৰে সন্মানৰ শ্ৰদ্ধা আছে। নামঘৰ আমি সকলো আহোঁ, সকলোৱে নামঘৰত আমি আহি হৰি চৰ্চা কৰোঁ। গতিকে সকলোৰে এটা নামঘৰ প্ৰতি এটা ভাল মনত ইচ্ছা আছে। গতিকে নামঘৰ ভাল সোনকালে আগবাঢ়ি যাব। আমিও চৰকাৰৰ ফালৰ পৰা যিখিনি কৰিব লাগে, যিহেতু এতিয়া 4 বেৰৰ কামটো আৰম্ভ কৰিছে আৰু আপোনালোকে সকলোৱে গম পাই যে মে' মাহৰ মানৰ পৰা নতুন চৰকাৰী হৈ যাব। আমি নাওবৈচা সমষ্টিৰ এজন বিধায়ক পাই যাম। গতিকে এজন বিধায়ক যেতিয়া হ'ব, বিধায়ক যদিও আমাৰ যিখিনি কাম, যিহেতু নামঘৰটো ৰাইজে ইমান ধুনীয়াকে সুন্দৰভাৱে ইয়াত প্ৰতিষ্ঠা কৰিছে, তো আহি থকা দিনবিলাকত আমিও চৰকাৰৰ লগত যোগাযোগ কৰি নামঘৰ ভাগিলৈ কিবা আগবঢ়াৰ কাৰণে আমি প্ৰচেষ্টা হাতত ল'ম। গতিকে মই বেছি দীঘলীয়া নকওঁ, ইয়াত সকলো আই মাতৃ মহিলা সকলো উপস্থিত আছে। সুন্দৰ অনুষ্ঠান আৰু মোকো নিমন্ত্ৰণ কৰাৰ কাৰণে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰি মোক ক'ব লগা দুআষাৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। আমি দাদালৈ